নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে জিটি আৰু পিজিটিৰ প্ৰভিজনাল এনসাৰ কি প্ৰকাশ পোৱাৰ পিছত জিটি আৰু পিজিটিৰ কাট অফ কিমান যাব সেই সম্পৰ্কে আলোচনা কৰা হ'ব। প্ৰভিজনাল এনসাৰ কি প্ৰকাশ পোৱাৰ পিছত জিটি আৰু পিজিটিৰ কাট অফ বেছি যাব নে কম যাব সেই বিষয়ে আলোচনা কৰা হ'ব। লগতে জিটি আৰু পিজিটি সাবজেক্ট ওয়াইজ কাট অফ সম্পৰ্কে আলোচনা কৰা হ'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে জিটি আৰু পিজিটিৰ প্ৰভিজনাল এনসাৰ কি প্ৰকাশ পোৱাৰ পিছত জিটি আৰু পিজিটিৰ কাট অফ কিমান যাব সেই সম্পৰ্কে আলোচনা কৰিম। জিটি আৰু পিজিটিৰ প্ৰভিজনাল এনসাৰ কি প্ৰকাশ পোৱাৰ পিছত কাট অফ বেছি যাব নে কম যাব সেই বিষয়ে ডিটেইলছত আলোচনা কৰিম। লগতে জিটি আৰু পিজিটি সাবজেক্ট ওয়াইজ কাট অফ সম্পৰ্কে আলোচনা কৰা হ'ব। এইখিনিতে মই আপোনালোকক এটা কথা জনাই থওঁ যে এইবাৰ জিটি আৰু পিজিটি শিক্ষা বিভাগে যেটো প্ৰভিজনাল এনসাৰ কি প্ৰকাশ কৰিছে সেই প্ৰভিজনাল এনসাৰ কিত কিবা কোৱেশ্চনৰ এনসাৰ ভুল থাকিলে নিশ্চয় আপোনালোকে হেতু চ্যালেঞ্জ কৰিব পাৰিব। কিন্তু আপোনালোকে মন কৰিব সেই ভুল কোৱেশ্চনটো যিকোনো এজনে চ্যালেঞ্জ কৰিলে সেই চ্যালেঞ্জ কৰা কোৱেশ্চনৰ এনসাৰটো এক্সপাৰ্ট কমিটিয়ে নিৰীক্ষণ কৰাৰ পিছত যদি শুদ্ধ বুলি প্ৰমাণ হয় তেন্তে কেৱল চ্যালেঞ্জ কৰা ব্যক্তিজনে কুৱেশ্চনৰ নম্বৰটো পাবনে? ইয়াৰ পৰা আপোনালোকে এটা কথা ক্লিয়াৰ হৈ থাকক, কুৱেশ্চনৰ এনসাৰটো যিজনে চ্যালেঞ্জ নকৰক কিয় এক্সপাৰ্ট কমিটিয়ে নিৰীক্ষণ কৰাৰ পিছত হেতু ৰাইট হলে সেই নম্বৰটো অসমৰ যিসকল কেণ্ডিডেটে জিটি আৰু পিজিটি এক্সাম দিছিল সেই সকলো কেণ্ডিডেটে পাব। নিশ্চয় বুজিব পাৰিছে। শিক্ষা বিভাগে জিটি আৰু পিজিটিৰ বাবে যেটো প্ৰভিজনাল এনসাৰ কি প্ৰকাশ কৰিছে সেই প্ৰভিজনাল এনসাৰ কি যদি কিবা কোৱেশ্চন ভুল হৈছে তেন্তে আপোনালোকে হেতু চ্যালেঞ্জ কৰিব পাৰিব। চ্যালেঞ্জ কৰা ব্যক্তিজনে যে কেৱল নম্বৰটো পাব হেতু নহয়, যে যিকোনো এজনে চ্যালেঞ্জ কৰিলে যদি হেতু এক্সপাৰ্ট কমিটিৰ দ্বাৰা নিৰীক্ষণ কৰাৰ পিছত হেতু ৰাইট বুলি প্ৰমাণ হয় তেন্তে সেই কোৱেশ্চনৰ নম্বৰটো অসমৰ যিসকল কেণ্ডিডেটে জিটি আৰু পিজিটি এক্সাম দিছে সেই সকলো কেণ্ডিডেটে হেতু লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় আপোনালোকে ক্লিয়াৰ হৈছে। আজি মই আপোনালোকৰ বাবে এটা টেন্টেটিভ কাট অফ মাৰ্কৰ ওপৰত ভিডিঅ' লৈ আহিছো। ইয়াৰ আগতে মই টেন্টেটিভ কাট অফ মাৰ্কৰ ওপৰত কেইবাটাও ভিডিঅ' আপলোড কৰিছো। সেই ভিডিঅ'সমূহত কাট অফ কম হোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰা হৈছে। লগতে কম নম্বৰ পায়ো কেনেকৈ এইবাৰ জিটি আৰু পিজিটিত নিযুক্তি পাবলৈ সক্ষম হ'ব সেই বিষয়ে ডিটেইলছত আলোচনা কৰা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব, তেন্তে আপোনালোকৰ মনত থকা কনফিউজসমূহ ক্লিয়াৰ হৈ যাব। প্ৰভিজনাল এনসাৰ কি প্ৰকাশ কৰাৰ পিছত মই বিভিন্ন চৰ্চৰ পৰা তথ্য সংগ্ৰহ কৰি আপোনালোকৰ বাবে এটা টেন্টেটিভ কাট অফ লৈ আহিছো। অফিচিয়েল প্ৰভিজনাল এনসাৰ কি প্ৰকাশ হোৱাৰ পিছত বহুতো কেণ্ডিডেটৰ নম্বৰ অলপ কম হোৱা পৰিলক্ষিত হৈছে। আজি মই আপোনালোকৰ বাবে যেটো সাবজেক্ট ওয়াইজ কাট অফৰ ভিডিঅ' লৈ আহিছো এইটো কিন্তু ফাইনাল কাট অফ নহয়, এইটো আপোনালোকৰ বাবে টেন্টেটিভ কাট অফ লৈ আহিছো। ইয়াৰ পৰা 2-3 মাৰ্ক ইফাল সিফাল হ'ব পাৰে। যিসকল কেণ্ডিডেটে 2-3 মাৰ্ক কম পাইছে তেওঁলোকে হতাশ নহব। এইবাৰ যেহেতু পোষ্টৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা যথেষ্ট পৰিমাণে কম আছে সেইবাবে কম নম্বৰ পোৱা সকলেও নিশ্চয় আশাবাদী হৈ থাকক। কম নম্বৰ পোৱা সকলৰ বাবে আৰু এটা ভাল খবৰ হ'ল এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলিপিং নহব, যাৰ ফলত বহু সংখ্যক কেণ্ডিডেটে কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব। এতিয়া মই জিটি আৰু পিজিটিৰ বাবে টেন্টেটিভ কাট অফ সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে নিশ্চয় ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাই থাকক। অফিচিয়েল এনসাৰ কি চোৱাৰ পিছত কোনে কিমান নম্বৰ লাভ কৰিছে মোক কমেণ্টত জনালে মোৰ তথ্য সংগ্ৰহ কৰাত সুবিধা হয় আৰু মই বিভিন্ন চৰ্চৰ পৰা তথ্য সংগ্ৰহ কৰি আপোনালোকৰ বাবে এটা সঠিক তথ্য সহকাৰে ভিডিঅ' এটা লৈ আহিবলৈ সক্ষম হ'ম। যে গ্ৰেজুৱেট টিচাৰ আৰ্টছ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 70 পৰা 76, যে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 70 পৰা 76, OBCৰ কাৰণে 67 পৰা 72, যে OBCৰ কাৰণে টেন্টেটিভ কাট অফটো হৈছে 67 পৰা 72, HCৰ কাৰণে 65 পৰা 68 আৰু SCৰ কাৰণে 65 পৰা 68 আৰু STPৰ কাৰণে 60 পৰা 66 আৰু STHৰ কাৰণে 55 to 60। যে নিশ্চয় মন কৰিব যে এইটো গ্ৰেজুৱেট টিচাৰ
আৰ্টছৰ টেন্টেটিভ কাট অফ মাৰ্কছ। এতিয়া হ'ল গেজেট টিচাৰ সায়েন্স। যে গেজেট টিচাৰ সায়েন্সৰ বাবে টেন্টেটিভ কাট অফ মাৰ্কছ হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 68 পৰা 73, গেজেট টিচাৰ সায়েন্সৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 68 পৰা 73, OBCৰ কাৰণে 65 to 70 আৰু SCৰ কাৰণে 63 to 68 আৰু STPৰ কাৰণে 58 to 65 আৰু STHৰ কাৰণে 54 to 60। এইখিনি আছিল গেজেট টিচাৰ সায়েন্সৰ কাৰণে টেন্টেটিভ কাট অফ মাৰ্কছ। গ্ৰেজুৱেট টিচাৰ হিন্দী। যে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে টেন্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 60 to 66, OBCৰ কাৰণে 58 to 64, SCৰ কাৰণে 56 to 63, STPৰ কাৰণে 55 to 61, STHৰ কাৰণে 54 to 60। এইখিনি আছিল গেজেট টিচাৰ হিন্দীৰ কাৰণে টেন্টেটিভ কাট অফ মাৰ্কছ। আপোনালোকে নিশ্চয় এটা কথা মন কৰিব যে গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে একেবাৰে কম নম্বৰ যাব। যে গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে যিমানখিনি পোষ্ট আছে পোষ্টৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা তেনেই নগণ্য বুলি ক'ব পাৰি। গ্ৰেজুৱেট টিচাৰ মেথছত আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 57 to 65, OBCৰ কাৰণে 55 to 60, SCৰ কাৰণে 53 to 58, STPৰ কাৰণে 52 পৰা 56, STHৰ কাৰণে 50 to 55। যে এইখিনি আছিল গ্ৰেজুৱেট টিচাৰ মেথছৰ কাৰণে। গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ বাবে এটা টেন্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 60 to 67, OBCৰ কাৰণে 58 to 65, SCৰ বাবে 56 to 63, STPৰ বাবে 55 to 62, STHৰ কাৰণে 54 to 60। যে এইখিনি আছিল গ্ৰেজুৱেট টিচাৰ সংস্কৃত। PGTৰ বাবে টেন্টেটিভ কাট অফ মাৰ্কছ লৈ আহিছোঁ। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 80 to 90, OBCৰ বাবে 78 to 85, SCৰ কাৰণে 74 to 80, STPৰ বাবে 70 to 76, STHৰ বাবে 67 to 74। এইখিনি আছিল টেন্টেটিভ কাট অফ মাৰ্ক PGTৰ বাবে। PGTৰ বিভিন্ন সাবজেক্টত বিভিন্ন কাট অফ যাব আপোনালোকে নিশ্চয় জানে। আপোনালোকৰ বাবে নিশ্চয় সেইটো ভিডিঅ' লৈ আহিম। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।